হেল্ল' এভৰিৱান, আজি এটা স্কিন কেয়াৰ ৰেমেডি লৈ আহিছোঁ। আজিকালি বহুত কম বয়সতে 30 বছৰ হৈছেহে নহৈছে তাৰ আগতে পিগমেণ্টেশ্যন পৰিয়ে যায়, ছালত ক'লা ক'লা দাগ হয় আৰু বিশেষকৈ বহুত সময়ত এই দাগটো বেছিকৈ বাঢ়ি বাঢ়ি গৈ থাকে আৰু ছালখন দেখাত বহুত বেয়া লাগে। ছালখনৰ ৰং ক'লা হওক বা বগা হওক, এগৰাকী নাৰীৰ ছালখনেই সৌন্দৰ্য। ছালখন সুন্দৰ নিমজ হ'ব লাগে, কিন্তু যেতিয়া ৰঙা ৰঙা দাগ হয় বহুত বেয়া লাগে। আৰু এই স্কিনখন এনেকুৱা ৰূপ এটা হ'লে গুচাবলৈ বহুত দিগদাৰ হয়, কিন্তু আজি এটা নেচাৰেল ৰেমেডিজ লৈ আহিছোঁ। আপোনালোকে ঘৰত হয়তো অমিতা খাইছে বা অমিতা ঘৰত আছে আৰু অমিতাটো পাবলৈ অত্যন্ত সহজ, গতিকে আজি আমি অমিতা লৈছোঁ। পকা অমিতাটো খোৱাৰ কাৰণেও বহুত ভাল, যিহেতু পেট খোলোচা কৰে আৰু ছালৰ কাৰণেও যথেষ্ট ভাল। পকা অমিতা ল'ব লাগিব আৰু এয়া হৈছে ছালৰ কাৰণে যথেষ্ট ভাল। আৰু তাতে নেচাৰেল ক্লিনজাৰ মৌ ল'ব লাগিব। মৌটো সকলোৱে জানে যে স্কিনৰ কাৰণে হেল্থি হয়, বহুত ভাল। বহুত ফেচ পেকত আমি ব্যৱহাৰ কৰোঁ মৌ, আৰু যিটো মৌ প্ৰাকৃতিক ভাল, সেই ভাল ব্ৰেণ্ডৰ আমি এটা মৌ ল'ব লাগিব। তাৰ লগতে আমি ল'ব লাগিব মুলতানী মিট্টি। হয়, মুলতানীটো বহুত ভাল, স্কিনখন পৰিষ্কাৰ কৰি ৰাখে, গতিকে এই তিনিটা সংমিশ্ৰণ কৰিব লাগিব। মুলতানী মিট্টিও ল'ব লাগিব আৰু এই তিনিটা সংমিশ্ৰণ কৰি আমি এটা পেক বনাব লাগিব। হয়, অমিতা, মুলতানী আৰু আমাৰ মৌ, এই তিনিটা মিশ্ৰণ কৰি এটা ফেচ পেক বনাব লাগিব আৰু সপ্তাহত 3বাৰকৈ আমি সানিব লাগিব মুখত। আৰু যেতিয়া আপোনালোকে এনেকৈ সানিব, চাব লাহে লাহে আপোনাৰ পিগমেণ্টেশ্যনটো কমি কমি গৈ থাকিব। এদিনতে কমাটো অসম্ভৱ, এইটো সময় লাগিব, গতিকে আপোনালোকে এইটো নিয়মিতভাৱে কৰি থাকিব লাগিব আৰু চাব ছালখনত যথেষ্ট ভাল হৈ যাব আপোনালোকৰ স্কিনখন। এনেকৈ কৰি চাবচোন কিমান ধুনীয়া হ'ব স্কিনখন। গতিকে ফ্ৰেণ্ডছ, ভাল পালে নিশ্চয় কমেণ্টত জনাবলৈ নাপাহৰিব দেই।